সাৰ্বিক কুৱেশ্যন বেংক 2027 চনৰ কুৱেশ্যন বেংক হয়। নতুন কিতাপটো তৃতীয় সদ্য ধাতু আৰু অধাতু ৰসায়ন বিজ্ঞানৰ আমি প্ৰশ্ন উত্তৰ কৰো আহা। পাৰ্ট 1 এইটো কুৱেশ্যন নম্বৰ 1 স্তম্ভ এৰ লগত স্তম্ভ বি মিলোৱা উৰ্ধ বিকল্পটো চিনাক্ত কৰা। এইটো 26 চনত আহিছিলে। এতিয়া কি হ'ব আদান উষ্ণতা তৰল ধাতুটো কি হ'ব আদান উষ্ণতা তৰল ধাতুটো পাৰা হ'ব। ধাতৱীয় দ্যুতিক সম্পদ অধাতুটো কি হ'ব আয়ডিন হয়। তাৰপিছত আটাইতকৈ ধাতু অসহনশীল ধাতুটো কি হ'ব সোণ হ'ব। ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ এইটো বি টো উত্তৰ হ'ব। 1 টো আৰ লগত 2 টো পিৰ লগত 3 টো কিউৰ লগত হ'ব। কুৱেশ্যন নম্বৰ 2 লঘু এচিডৰ পৰা অধাতুৱে হাইড্ৰজেন প্ৰতিস্থাপিত কৰিব নোৱাৰে ইহঁতৰ হাইড্ৰজেন লগত বিক্ৰিয়া কৰি উৎপন্ন কৰে। ইয়াৰ কোনটো উত্তৰ হ'ব বি টো উত্তৰ হ'ব হাইড্ৰক্সাইড হ'ব। অধাতুৱে হাইড্ৰজেনৰ সৈতে বিক্ৰিয়া কৰিলে অসহযোজী আইড্ৰাইড গঠন কৰে। বি টো উত্তৰ হ'ব। কুৱেশ্যন নম্বৰ 3 বৰণ এটা অধাতু আৰু প্ৰজাবৃত্ত তালিকা বৰণ স্থান হল বৰ্গ 13 আৰু প্ৰজাত 2 তেন্তে বৰণ কেনেকৈ বেলেগ মৌলৰ সৈতে বান্ধনি গঠন কৰে। ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ বি টো উত্তৰ হ'ব তিনিটা ইলেক্ট্ৰন ভাগ বতৰুৱা কৰিব পাৰে কাৰণ বৰণৰ পাৰমাণৱিক সংখ্যাটো কিমান হ'ব 5 হয় আৰু ইয়াৰ বহিঃকক্ষত তিনিটা যোজক ইলেক্ট্ৰন থাকে। সুস্থিৰতা লাভ বাবে ই আন মৌলৰ সৈতে তিনিটা ইলেক্ট্ৰন ভাগ বতৰুৱা কৰি অসহযোজী বান্ধনি গঠন কৰা হয়। এইকাৰণে বি টো উত্তৰ হ'ব। কুৱেশ্যন নম্বৰ 4 24 কেৰত বিশুদ্ধ সোণ বৰ কলম এয়েহে বিশুদ্ধ সোণৰ গহনা তৈয়াৰ কৰা অসুবিধাজনক ইয়াক কাম কৰিবলৈ 22 কেৰত সোণ দুটা ভাগত অংশৰিত কৰা হয়। ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ এটো উত্তৰ হ'ব চিলভাৰ বা কপাৰ দি গহনা তৈয়াৰ কৰিবলৈ সোণ টান কৰিবৰ বাবে তাত সাধাৰণতে তাম কপাৰ বা ৰুট চিলভাৰ মিহলি কৰা হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 5 ধাতৱীয় অক্সাইডবোৰ হ'ল এইটো ধাতৱীয় অক্সাইডবোৰ কি হ'ব 5 টো ধাতৱীয় অক্সাইডবোৰৰ ক্ষাৰকীয় হয়। ধাতৱীয় অক্সাইডসমূহ সাধাৰণতে ক্ষাৰকীয় প্ৰকৃতিৰ হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 6 তলৰ কোনটো আটাইতকৈ গাঢ় অসহনশীল ধাতু হ'ব ইয়াত কোনটো উত্তৰ হ'ব চি টো উত্তৰ হ'ব সোণ হয়। সোণ আটাইতকৈ গাঢ় অসহনশীল অৰ্থাৎ ইয়াত পিঠিত অতি পাতললৈ ৰূপান্তৰ কৰিব পাৰি। তাৰপিছত কুৱেশ্যন নম্বৰ 7 কোনটো ধাতুৰ ছালফাইড আকৰিক হল চিনাবৰ। ইয়াৰ কোনটো উত্তৰ হ'ব মাৰ্কাৰী হ'ব। মাৰ্কাৰীটো আমি পাৰা বুলি কয় চিনাবৰ হল পাৰা বা মাৰ্কুৰীৰ একক প্ৰধান ছালফাইড আকৰিক হ'ব। কুৱেশ্যন নম্বৰ 8 তলৰ কোনটো ধাতুকল্পৰ উদাহৰণ নহয় ইয়াৰ কোনটো ধাতুকল্পৰ উদাহৰণ নহয় ডি টো উত্তৰ হ'ব এলুমিনিয়াম হ'ব। চিলিকন জাৰ্মানী বৰণ হল ধাতুকল্প হয়। তাৰপিছত আনহাতে এলুমিনিয়ামটো ধাতুকল্প নহয়। কুৱেশ্যন নম্বৰ 9 এটা মৌল অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানী দ্ৰৱণীয় অসম্ভৱৰ মৌল হল ইয়াৰ কোনটো উত্তৰ হ'ব 9 ৰ কোনটো উত্তৰ হ'ব 9 ৰ এটো উত্তৰ হ'ব কেলছিয়াম হ'ব। কেলছিয়াম অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি কেলছিয়াম অক্সাইড গঠন কৰে যাৰ গলনাংক অতি উচ্চ আৰু বা পানী দ্ৰৱণীয় হয়। কুৱেশ্যন নম্বৰ 10 লুৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব। ইয়াৰ কোনটো পদ্ধতি হ'ব চি টো উত্তৰ হ'ব জিংক প্ৰপেল দি কাৰণ লুৰ ওপৰত জিংক প্ৰপেল দিয়া পদ্ধতিটো দস্তলেপন বা গ্লেবেলাইজেশ্যন বোলে। ই মামৰে ধৰাৰ পৰা আটাইতকৈ কাৰ্যকাৰী সুৰক্ষা দিয়ে। তাৰপিছত কুৱেশ্যন নম্বৰ 11 খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰপেল দিয়া হয় জিংকৰ নহয় কিয়নো ইয়াৰ কোনটো উত্তৰ হ'ব চি টো উত্তৰ হ'ব জিংক টিনতকৈ অধিক সক্ৰিয় হ'ব। জিংক টিনতকৈ অধিক সক্ৰিয় হোৱাৰ বাবে ই কাইড টকাৰ এচিডৰ সৈতে সহজে বিক্ৰিয়া কৰি বিষাক্ত যৌগ গঠন কৰিব পাৰে। এয়েহে টিনৰ ব্যৱহাৰ কৰা হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 12 তলত নাম দিয়া ধাতুবোৰ কোনটো অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে। ইয়াৰ কোনটো উত্তৰ হ'ব 12 কোনটো উত্তৰ হয় 12 এটো উত্তৰ হ'ব ছডিয়াম হ'ব। ছডিয়াম অতি অক্ৰিয় ধাতু এই সাধাৰণ উষ্ণতা অক্সিজেনৰ সংস্পৰ্শ আহিলে অতি তীব্ৰভাৱে বিক্ৰিয়া কৰি জ্বলি উঠে। তাৰপিছত কুৱেশ্যন নম্বৰ 13 তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগ বিক্ৰিয়া কৰে। ইয়াৰ কোনটো উত্তৰ হ'ব 13 এইটো চি টো উত্তৰ হ'ব ছডিয়াম হ'ব। ছডিয়াম আৰু পটাছিয়াম ঠাণ্ডা পানীৰ সৈতে অতি তীব্ৰ বা বিস্ফোৰক ভাৱে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ আৰু তাপ উৎপন্ন কৰে। এইটো হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 14 অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোনটো ঔষধ ব্যৱহাৰ কৰা হয়। ইয়াৰ কোনটো ঔষধ ব্যৱহাৰ কৰা হয় চি টো উত্তৰ হ'ব অম্লাসনা হ'ব।
পাকস্থলী পাকস্থলীৰ অধিৰুক্ত এচিড জমা হয় অজীৰ্ণতা হয় অম্লনাশত না এন্টি এচিড ই অধিৰুক্ত এচিড খিনি প্ৰশমিত কৰে। কুৱেশ্যন নম্বৰ 15 তলত দিয়া কোনবোৰ ধাতুকল্পটো বাছি উলিওৱা। ইয়াৰ কোনটো ধাতুকল্প হয় ডিটো উদ্ধ হব বৰণ হব। বৰণ এবিধ ধাতুকল্প কাৰণ ই ধাতু আৰু অধাতু দুয়োৰে ধৰ্ম প্ৰদৰ্শন কৰে। বাকী থকা ছডিয়াম আৰু এলুমিনিয়ামটো বৰণহীন ধাতু হয়। এইটো কি হব ৰবিন ধাতু হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 13 থাৰ্মটিক বিক্ৰিয়া ব্যৱহাৰিত হোৱা ধাতুটো হ'ল ইয়াৰ কোনটো উত্তৰ হব 16 এটো উত্তৰ হব এলুমিনিয়াম হব। থাৰ্মটিক বিক্ৰিয়া আইৰণ অক্সাইড বিজাৰিত কৰিবলৈ এলুমিনিয়াম পাউডাৰ বিজাৰক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 17 সংকৰ ধাতু এটা উপাদানৰ পৰা হ'ল তাক কি বোলা হয় এমালগাম হব। ডিটো উদ্ধ হব পাৰা বা মাৰ্কাৰী থকা যিকোনো সংকৰ ধাতু এমালগাম বোলা হয়। কুৱেশ্যন নম্বৰ 18 তলৰ কোনটো আয়নীয় যৌগ নহয়। ইয়াৰ কোনটো আয়নীয় যৌগ নহয় 3 আৰু 4 টো আয়নীয় যৌগ নহয় 2 টো ইয়াৰ কোনটো উত্তৰ হব এইটো ডিটো উত্তৰ হব 3 আৰু ইয়াৰ চি টো উত্তৰ হব 2 আৰু 4 টো হব এইটো 2 আৰু 4 টো কি আছে 2 টো কাৰ্বন কাৰ্বন ক্লৰাইড তাৰপিছত 4 টো পানী হয়। পটাছিয়াম ক্লৰাইড আৰু ছডিয়াম ক্লৰাইড আয়নীয় যৌগ আনহাতে কাৰ্বন টেট্ৰাক্লৰাইড আৰু পানীৰ সৈতে অসহযোগী যৌগ আয়নীয় নহয়। এইটোৱে হ'ব আনসাৰ। কুৱেশ্যন নম্বৰ 19 তলৰ কোনটোৱে সক্ৰিয়তাৰ ঊৰ্ধ্ব অৰ্ধক্ৰম উচাই। ইয়াৰ কোনটো অক্ৰিয় ঊৰ্ধ্বক্ৰম উচাই এটো উদ্ধ হব ধাতুৰ সক্ৰিয়তাৰ শ্ৰেণী অনুসৰি মেগনেছিয়াম তাৰপিছত মেগনেছিয়াম আটাইতকৈ বেছি সক্ৰিয় তাৰপিছত ক্ৰমে এলুমিনিয়াম তাৰপিছত জিংক তাৰপিছত আইৰণ হব। তাৰপিছত কুৱেশ্যন নম্বৰ 20 তলৰ কোনটো অধাতু খাদ্য বস্তু সংৰক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ কোনটো সংৰক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা হয় ইয়াৰ ডিটো উত্তৰ হব নাইট্ৰজেন হব। নাইট্ৰজেন গেছ নিষ্ক্ৰিয় প্ৰকৃতিৰ হোৱাৰ বাবে ইয়াক ফস্ফেচিক বা আন খাদ্য বস্তু পেকেটৰ অক্সিজেন আঁতৰাবলৈ খাদ্য বস্তু অতেজ ৰাখিবলৈ ব্যৱহাৰ কৰা হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 21 তলৰ কোনটো বিক্ৰিয়া সংঘটিত নহব। ইয়াৰ কোনটো বিক্ৰিয়া সংঘটিত নহয় ইয়াৰ চিলভাৰ আৰু কপাৰ সালফেট হব। অপসাৰণ বিক্ৰিয়া নিয়মৰ অনুসৰি এটা কম সক্ৰিয় ধাতুৱে বেছি সক্ৰিয় ধাতুক তাৰ লৱণ দ্ৰৱ আৰু অপসাৰিত কৰিব নোৱাৰে। ইয়াৰ কি হব ৰূপটোক চিলভাৰ কপাৰ তকৈ কম সক্ৰিয় গতিকে ই কপাৰ সালফেট সৈতে বিক্ৰিয়া নকৰে। তাৰপিছত কুৱেশ্যন নম্বৰ 22 এজন ছাত্ৰই ছডিয়াম হাইড্ৰজেন কাৰ্বনেটত ইথানয়িক এচিড যোগ কৰা এটা গেছ উৎপন্ন হয় যিয়ে চূণ পানী গোলা কৰে। এই গেছবিধ কি এই গেছবিধটো কি হব 22 কোনটো উত্তৰ হব 22 চি টো উত্তৰ হব কাৰ্বন ডাই অক্সাইড হব। দাতব্য হাইড্ৰজেনৰ কাৰ্বনেট এচিডৰ সৈতে বিক্ৰিয়া কৰিলে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। এই গেছৰ চূণ পানী গোলা হয়। এইকাৰণে ইয়াৰ কোনটো উত্তৰ হব চি টো উত্তৰ হব। ৰিয়েকচনটো এনেকা হব ছডিয়াম ইয়াত হাইপোকাৰ্বনেট প্লাছ ইয়াত ছডিয়াম ইয়াত কি হব বিক্ৰিয়া কৰিলে ইয়াত কি উৎপন্ন হব CO তাৰপিছত এইটো হব প্লাছ ইয়াত কি হব ৱাটাৰ প্লাছ ইয়াত কি হব কাৰ্বন ডাই অক্সাইড হব। এইটো উৎপন্ন হব গেছটো ছডিয়াম কাৰ্বন ডাই অক্সাইড। তাৰপিছত কুৱেশ্যন নম্বৰ 23 অম্লৰাজ অতিশয় কাৰকীয় আৰু ঘূৰ্ণীয়মান জলীয় পদাৰ্থ আৰু ইয়াক সোণ আৰু প্লেটিনাম দ্ৰৱীভূত কৰিবলৈ ব্যৱহাৰ কৰা হয় যিটো এটা মিশ্ৰণ। ইয়াৰ কোনটো উত্তৰ হব 23 এটো উত্তৰ হব হাইড্ৰক্লৰাইড আৰু নাইট্ৰিক হব। অম্লৰাজৰ হল গাঢ়তা হাইড্ৰক্লৰিক এচিড বা গাঢ় নাইট্ৰিক এচিড এটা 3:1 অনুপাতত মিশ্ৰণ কৰা হয়। কুৱেশ্যন নম্বৰ 24 চল্ডাৰ হৈছে লেড আৰু টিনৰ সংকৰ। ইয়াৰ কোনটো উত্তৰ হব 24 কোনটো উত্তৰ হয় 24 এটো উত্তৰ হব গলনাংক কম আৰু বৈদ্যুতিক তাঁৰ জোৰ লগোৱা ব্যৱহাৰ কৰা হয়। চল্ডাৰ সংকৰ ধাতু গলনাংক ইয়াৰ উপাদান ধাতুবোৰতকৈ কম হয় আৰু ইয়াক বৈদ্যুতিক তাঁৰবোৰৰ পৰস্পৰে সংযোগ বা জোৰ লগাবলৈ ব্যৱহাৰ কৰা হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 25 কণিকৰ পৰা আইৰণ কৰা আখৰ লগত মিহলি হৈ থকা মাটি বালি আৰু অভৌতিক আধৰা কৰা প্ৰক্ৰিয়াটো হল 25 কোনটো উত্তৰ হয় 25 চি টো উত্তৰ হব গাড়ীকৰণ হব
আখৰ সৈতে মিহলি হৈ থকা মাটি বালি আদি ঔষধিবোৰক গেং বোলা হয়। এই ঔষধিবোৰ আঁতৰাই আখৰ পৰিমাণ বৃদ্ধি কৰা প্ৰক্ৰিয়াটোকে আখৰ গাড়ীকৰণ বোলা হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 26 এটা মৌল অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংক যৌগ উৎপন্ন কৰে। যৌগটো পানী দ্ৰৱণীয় অসম্ভৱৰ মৌলটো। ইয়াৰ কোনটো উত্তৰ হ'ব? এইটো উত্তৰ হয় কেলছিয়াম হয়, কাৰণ কেলছিয়াম অক্সাইডৰ সৈতে বিক্ৰিয়া কৰি কেলছিয়াম অক্সাইড গঠন কৰে। ইয়াক গলনাংক বহুত বেছি আৰু ই পানী দ্ৰৱণীয় পানীৰ সৈতে বিক্ৰিয়া কৰি কেলছিয়াম হাইড্ৰ অক্সাইড উৎপন্ন কৰে। কাৰ্বন সিলিকন বা আইৰণ অক্সাইড সমূহৰ এই ধৰ্ম নাই। তাৰপিছত কুৱেশ্যন নম্বৰ 27 তলৰ কোনটো ধাতুকল্পৰ উদাহৰণ? ইয়াৰ কোনটো ধাতুকল্পৰ উদাহৰণ? এলুমিনিয়ামটো হ'ব। এলুমিনিয়ামটো ধাতুকল্পৰ উদাহৰণ। সিলিকন জাৰ্মানী আৰু বৰণ সৈতে ধাতুকল্প, যিবোৰ ধাতু আৰু অধাতু দুয়োৰে ধৰ্ম দেখুৱায়, কিন্তু এলুমিনিয়ামটো এটা সম্পূৰ্ণ ধাতুৱে বুজায়। তাৰপিছত কুৱেশ্যন নম্বৰ 28 বায়ুত অধিৰোক্তভাৱে পটাছিয়াম ধাতু দহন ঘটিলে উৎপন্ন হোৱা যৌগটো কি হ'ব? ইয়াৰ উৎপন্ন হোৱা যৌগটো কি হ'ব? ইয়াৰ কোনটো উত্তৰ হ'ব? বিটো উত্তৰ হ'ব, কেটো হ'ব। বায়ুত অতিৰিক্ত অক্সিজেনত উপস্থিত পটাছিয়াম দহন কৰিলে ই মুখ্য পটাছিয়াম ছুপাৰ অক্সাইড গঠন কৰে। এইটো অংকটো কি বুলি কোৱা হয়? পটাছিয়াম ছুপাৰ অক্সাইড বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 29 তলৰ কোনবিধ ধাতুৱে কপাৰ ছালফেটৰ পৰা কপাৰ প্ৰতিস্থাপিত কৰিব পাৰে? ইয়াৰ কোনটো উত্তৰ হ'ব? চিটো উত্তৰ হ'ব, জিংক হ'ব। সক্ৰিয় শ্ৰেণী জিংক আৰু কপাৰতকৈ অধিক সক্ৰিয় হ'ব। এইটো কপাৰতকৈ অধিক সক্ৰিয় জিংকটো হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 30 ক্ষাৰ ধাতুবোৰ যোজক কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা হ'ল। ইয়াৰ কোনটো উত্তৰ হ'ব? 1 হ'ব। এইটো উত্তৰ হ'ব। বৰ্গ 1ৰ ক্ষাৰকীয় ধাতুবোৰৰ আটাইতকৈ বাহিৰ কক্ষত একটা ইলেক্ট্ৰন থাকে। তাৰপিছত কুৱেশ্যন নম্বৰ 31 অম্ল বাজেট গাৰ হাইড্ৰক্লৰিক আৰু গাৰ নাইট্ৰিক অনুপাতত কি হ'ব? 31ৰ কোনটো উত্তৰ হয়? 31ৰ বিটো উত্তৰ হ'ব, 3:1 হ'ব। অম্ল ৰাজত 3 ভাগ হাইড্ৰক্লৰিক আৰু 1 ভাগ নাইট্ৰিক এচিড উৎপন্ন হয়, হাইড্ৰনাইট্ৰিক মিশ্ৰণ কৰে। তাৰপিছত কুৱেশ্যন নম্বৰ 32 অম্লিক দ্ৰৱ পিনলেপটিনৰ বৰণ কি হ'ব? ইয়াৰ কোনটো উত্তৰ হ'ব? পিনলেপটিন বৰণৰ ইয়াৰ বিটো উত্তৰ হ'ব, এন্টমনি হয়। এইটো 32। তাৰপিছত কুৱেশ্যন নম্বৰ 33 ধাতু নিষ্কাশনৰ পৰিমিতি বায়ু উপস্থিত উচ্চ তাপত কাৰ্বনেট আকৰ ধাতু অক্সাইডলৈ পৰিৱৰ্তন কৰা পদ্ধতিটোক কি বুলি কোৱা হয়? দ্ৰৱীকৰণ বোলা হয়। ইয়াৰ কোনটো উত্তৰ হ'ব? 33। কুৱেশ্যন নম্বৰ 32 অম্লিক দ্ৰৱ পিনলেপটিনৰ বৰণ কি হ'ব? পিনলেপটিনৰ বৰণটো কি হ'ব? এলুমিনিয়াম হ'ব। ডিটো উত্তৰ হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 33 ধাতু নিষ্কাশনৰ পৰিণত বায়ু উপস্থিত উচ্চ তাপত কাৰ্বনেট আকৰ ধাতৱীয় অক্সাইডলৈ পৰিৱৰ্তন কৰা পদ্ধতিটোক কি বুলি কোৱা হয়? বিজাৰণ বোলা হয়। এইটো বিটো উত্তৰ হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 34 ৰুহিৰ তাইৰ পুৰণি সোণৰ কাণফুলি জোৰ এটি আঙুঠি বনালে ধাতু কি গুণৰ বাবে এইটোক অসম্ভৱপৰ হৈছে? ইয়াৰ কোনটো উত্তৰ হ'ব? এইটো উত্তৰ হ'ব, নমনীয়তা বা গাত অসহনশীলতা হ'ব। দুইটাটো উত্তৰ হ'ব, কাৰণ সোণ উচ্চতা গাত অসহনশীলতা আৰু নমনীয়তা গুণৰ বাবে ইয়াক সহজে যিকোনো আকৃতি দিব পাৰে। তাৰপিছত কুৱেশ্যন নম্বৰ 35 এবিধ অধাতু যি জলীয় দ্ৰৱ অৱস্থাত পোৱা যায়। ইয়াৰ কোনটো উত্তৰ হ'ব? 35ৰ বিটো উত্তৰ হ'ব, বৰণ হ'ব। বৰণহীন হৈছে সাধাৰণতে উষ্ণতা জলীয় অৱস্থাত থকা একমাত্ৰ অধাতু হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 36 ৰাহুলে 3টা পৰীক্ষা নলী ক্ৰমে এ, বি আৰু চি পানীত ভৰাই ললে। এতিয়া ই পৰীক্ষা নলীত এ কেলছিয়াম ছালফেটৰ দ্ৰৱ আৰু পৰীক্ষা নলীত চি মেগনেছিয়াম ক্লৰাইডৰ দ্ৰৱ যোগ কৰিলে লগত ই পৰীক্ষা নলীত কেইটোপাল মানৰ চাবোন দ্ৰৱ যোগ কৰি জোকাৰি দিয়ে। কোনটো পৰীক্ষা নলী ফেন পতক্য কৰিবলৈ পোৱা নাযায়? 36ৰ কোনটো উত্তৰ হ'ব? 36ৰ ডিটো উত্তৰ হ'ব, পৰীক্ষা নলী চি হ'ব। পৰীক্ষা নলী এ আৰু চি আৰু এই দুইটাটো উত্তৰ হ'ব, এ আৰু চি হ'ব, কাৰণ এত কেলছিয়াম ছালফেট, এত কি হ'ব? কেলছিয়াম ছালফেট আৰু চিত মেগনেছিয়াম ক্লৰাইডে পানী কৰে যাতে চাবোন পেন উৎপন্ন কৰে। এ আৰু চিটো হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 37 সাধাৰণতে অধাতুবোৰৰ বিদ্যুৎ উপৰিবাহী, কিন্তু এক্স হৈছে কাৰ্বন এটা ৰূপ আৰু ই বিদ্যুৎ উপৰিবাহী। এই ব্যতিক্ৰম অধাতুৰ এক্স হ'ব
এইটো 37 কোনটো উত্তৰ হয় 37 চিটো উত্তৰ হ'ব গ্ৰেফাইট হ'ব গ্ৰেফাইট হৈছে মুক্ত ইলেক্ট্ৰনৰ টকাৰ বাবে ই অৰ্ডাৰটো হ'ল বিদ্যুৎ পৰিবহন কৰে তাৰপিছত কুৱেশ্যন নম্বৰ 38 তলৰ কোনটো ধৰ্মৰ বাবে ধাতুবোৰক বৈদ্যুতিক ধাৰলৈ পৰিৱৰ্তন কৰিব পাৰে ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ এটো উত্তৰ হ'ব নমনীয়তা গুণৰ বাবে ধাতু টানি দীঘল তাৰলৈ ৰূপান্তৰ কৰিব পাৰি তাৰপিছত কুৱেশ্যন নম্বৰ 39 ধাতুৰ দুধ্ৰুৱীয় সম্পদ অৰ্ডাৰটো হ'ল ইয়াৰ কোনটো উত্তৰ হ'ব ডিটো উত্তৰ হ'ব আয়োডিন হ'ব অৰ্ডাৰটো সাধাৰণতে উজ্জ্বল নহয় কিন্তু আয়োডিন ধাতু উজ্জ্বলতা বা দ্ৰুতি থাকে এইটোৱে হ'ব পাৰ্ট 1ৰ প্ৰশ্ন উত্তৰটো ধাতু আৰু অৰ্ডাৰটোৰ